নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আমি আসাম পুলিচ আসাম গেট 3 এক্সামত আহিবলগীয়া ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন আলোচনা কৰিম। আশা কৰিছোঁ এই ভিডিঅ'টোৱে এক্সামত আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, তলৰ কোনখন বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, মনি বিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতত এতিয়ালৈকে কোন ধৰণৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হোৱা নাই? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, অৰ্থাৎ ভাৰতত এতিয়ালৈকে বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হোৱা নাই। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতৰ নেপোলিয়ন নামেৰে জনাজাত গুপ্ত বংশৰ বিখ্যাত ৰজাজন কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, সমুদ্ৰগুপ্ত। ভাৰতত নেপোলিয়ন নামেৰে জনাজাত গুপ্ত বংশৰ বিখ্যাত ৰজাজন আছিল সমুদ্ৰগুপ্ত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, দিল্লীত কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, কুতুবুদ্দিন আইবাক। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ক্ষেত্ৰফল হিচাপত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, ৰাজস্থান। ক্ষেত্ৰফল হিচাপত ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য ৰাজস্থান। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, কাঞ্চনজংঘা। ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হ'ল কাঞ্চনজংঘা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, তলত দিয়া কোনটো আফ্ৰিকাৰ আটাইতকৈ ওখ স্থান? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, মাউণ্ট কিলিমাঞ্জাৰো। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কোনখন দেশৰ মাৰ্চিং কণ্টিজেণ্ট 2025 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ মাৰ্চিং কণ্টিজেণ্ট 2025 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, 2025 চনত কোনজন বিদেশী নাগৰিকে পদ্ম বিভূষণ সন্মান লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, ওছামু চুজুকি। 2025 চনৰ গণৰাজ্য দিৱসৰ পেৰেডত মুখ্য অতিথি কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবাৱো চুবিয়াণ্টো। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, প্ৰতিভা পাটিল। প্ৰতিভা পাটিল ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি আছিল, যিয়ে গণৰাজ্য দিৱসত প্ৰথম মহিলা হিচাপে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, তলৰ কোনটো প্ৰতিষ্ঠানে বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগীৰ প্ৰতিবেদন প্ৰকাশ কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, 2024 চনৰ পুৰুষৰ ICC T20 ক্ৰিকেটাৰ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, অৰ্শদীপ সিং। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, তলৰ কোনখন ভূমি আবদ্ধ ৰাজ্য? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, হাৰিয়ানা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, তলত উল্লেখ কৰা কোনজনক জননায়ক বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, কৰ্পূৰী ঠাকুৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, কেৰেলা। 2011 চনৰ লোকপিয়ল অনুসৰি কেৰেলা ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক।